তুমি বিনে আধৰুৱা অসমীয়া তুমি বিনে হল আজি অসম নিথৰুৱা এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই প্ৰস্তুত কৰা এটি গীতৰ কলি প্ৰাণৰ প্ৰিয়তম দাদাক হেৰুৱাই আজি অভিভাৱকহীনতাত অসমৰ উদীয়মান কণ্ঠশিল্পী 7 দিন পূৰ্বে 20 গৰাকী সম্ভাৱনাময় গায়কৰ কণ্ঠত প্ৰাণ পালে এটি গীতে কোতে আছা শীৰ্ষক গীতটো উৎসৰ্গিত কৰিছে জুবিন গাৰ্গৰ নামতে এয়া অভিভাৱক স্বৰূপ জুবিন গাৰ্গৰ প্ৰতি এই অসমীয়া সংগীত জগতৰ নতুন তৰংগৰ শ্ৰদ্ধাৰ্ঘ এই গীতটোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি পুনৰ আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ গীতৰ কথাবোৰে স্পৰ্শ কৰিছে গৰিমাৰ হৃদয় দাদালৈ যে কিমান মৰম উদীয়মান গায়কৰ সেয়া দেখিও আৱেগ সম্বৰণ কৰিব পৰা নাই গৰিমাই সামাজিক মাধ্যমত স্থিতপ্ৰজ্ঞ গৰিমা শইকীয়া গাৰ্গে লিখিলে তুমিও জানা কিমান মৰম কিমান ভাল পোৱা তোমালৈ তুমি শুনি আছা দেখি আছা সকলো মোৰ কাষত বহি অথবা শুবলৈ বিছনাত পৰি এই মৰমবোৰৰ কথা পাতি একেলগে দুয়ো আৱেগিক হ'ব পাৰিলোহেঁতেন যদি আকৌ এবাৰ মৰমবোৰে তোমাক বৰ সহজে কন্দুৱাই হয় এয়া জুবিনক হেৰুৱাই শোকত বাউল হোৱা গৰিমাৰ কাতৰতা কিমান যে কথা পাতিব লগা আছিল মৰমৰ মানুহৰ কথা ভাল পোৱাৰ কথা গানৰ কথা কবিতাৰ কথা এনে মৰম ভাল পোৱাবোৰে দায়িত্ব বঢ়াইছে জুবিন পত্নীৰ শংকিত হৈছে গৰিমা গাৰ্গ সৰগত বাঁহ সজা জুবিনেই প্ৰশ্ন কৰিছিল দেখিছানে মোক কিমান ভাল পাই মই বাৰু সিহঁতৰ কাৰণে সিহঁতে আশা কৰা মতে ভাল কিবা এটা কৰি থৈ যাব পাৰিমনে মোক কৈ কৈ ফেকুৰি উঠা তুমি ইমান কৰাৰ পাছতো তোমাৰ চিন্তা তোমাৰ মানুহবোৰৰ কাৰণে মানুহৰ মৰম দেখি গৰিমা শইকীয়া গাৰ্গ আজি বাকৰুদ্ধ নিশব্দ গৰিমা মানুহৰ মাজত থাকি মানুহৰ হকে কাম কৰি যোৱাই আছিল জুবিন দৰ্শন এই দৰ্শন আৰু আদৰ্শ প্ৰস্ফুটিত হৈছে অনুৰাগীৰ মাজত প্ৰিয়তমৰ প্ৰতি থকা মানুহৰ অনাবিল মৰমে এতিয়া কন্দুৱাইছে পত্নীক যি কথা বাৰে বাৰে প্ৰতিফলন ঘটিছে গৰিমা শইকীয়া গাৰ্গৰ পোষ্টতে কাহিলীপাৰাৰ ঘৰখনত হয়তো সুৰবোৰে এতিয়া বগাই ফুৰিছে ওৰ পৰা তলৈ গানবোৰে চাগে বহুত কথা কয় শব্দবোৰে আঘাত হানে গৰিমা এনে সময়ত আৱেগিক নোহোৱাকৈ কেনেকৈ পাৰে জুবিন গাৰ্গৰ চিৰসহচৰ গৰিমা এই আৱেগৰ ঢল ৰখাব নোৱাৰি সামাজিক মাধ্যমতে গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰে বেদনা গধুৰ অনুভৱৰ কথা সেই প্ৰতিটো কথা যিবোৰ কথা হয়তো জুবিন গাৰ্গকো নহল কোৱা নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট